নমস্কাৰ বোলো সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগৈছো আজিৰ প্ৰথমটো খবৰ ফালে আমাৰ অসমৰ এতিয়া খিলঞ্জীয়াসকলৰ ভাষা শিক্ষাৰ মাধ্যম ৰূপে গণ্য কৰা হৈছে। অসমৰ পাঠ্যপুথিত এতিয়া টাই ভাষাকে ধৰি অসমৰ কেইবাটাও ভাষা ইনক্লুড কৰা হ'ব বুলি অসম চৰকাৰৰ ফালৰ পৰা জনোৱা হৈছে। এইটো এটা আমাৰ কাৰণে খুবেই প্ৰাউড মোমেন্ট বুলি ক'ব লাগিব। বিশেষকৈ আমাৰ আহোমসকলৰ টাই ভাষাটো প্ৰায় বিলুপ্ত পাই হৈছে। হয়তো চাগে বৰ্তমান সময়ত কেইজনমান ব্যক্তিহে আছে টাই ভাষাটো ক'ব বা বুজি পায়। ময়ো এজন আহোম ল'ৰা, কিন্তু মই মোৰ নিজৰ ভাষাটোকে না ক'ব জানো, না লিখিব জানো, না কোনোবাই ক'লে মই বুজি পাওঁ। গতিকে আমিও যদি সৰু কালতে টাই ভাষাটোক এজ এ লেংগুৱেজ হিচাপে পঢ়িলোহেঁতেন বা শিকিলোহেঁতেন বা আমাৰ পাঠ্যপুথিত যদি ইনক্লুড থাকিলেহেঁতেন, নিশ্চয় মই মোৰ ভাষাটোক বুজি পালোহেঁতেন, ক'ব পাৰিলোহেঁতেন। আৰু প্ৰাউডলি মই যেতিয়া অন্য এজন আহোম ল'ৰাক লগ পালোহেঁতেন, আমি দুজনে টাই ভাষাতেই কথা পাতিব পাৰিলোহেঁতেন। আৰু অসম চৰকাৰে সেইটো এতিয়া সিদ্ধান্ত লৈছে আৰু সিদ্ধান্ত লৈ ঘোষণা কৰিছে যে 6খন জিলাত এতিয়া মণিপুৰী ভাষাটোক স্বীকৃতি প্ৰদান কৰিছে। তাৰ লগে লগে 6 খিলঞ্জীয়া ভাষাক এতিয়া শিক্ষাৰ মাধ্যম হিচাপে গ্ৰহণ কৰা হ'ব বুলি জনাইছে। মিচিং ভাষা আৰু অলচিকি লিপিত পাঠ্যপুথি প্ৰস্তুত কৰা হ'ব বুলি জনাইছে। বিদ্যালয়ত টাই ভাষাৰ অন্তৰ্ভুক্তি কৰা হ'ব বুলি জনাইছে। এইটো আমাৰ কাৰণে বহুতেই ভাল লগা খবৰ। তো তাৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকেও যদি এই খবৰটো শুনি ভাল পাইছে তেন্তে লাইক এটা কৰি থৈ যাবলৈ কিন্তু নাপাহৰিব। আগবেছিয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে, যোৱাকালি কুকি আৰু মাৰ শান্তিৰ চুক্তি সম্পন্ন হয় বুলি খবৰ ওলাই পৰিছে। খবৰ লোৱা অনুসৰি যোৱাকালি আমাৰ অসমত কুকি মাৰ শান্তি চুক্তি সম্পন্ন হয়, যাৰ ফলত দেখি এতিয়া কুকি কল্যাণ উন্নয়ন পৰিষদ আৰু মাৰ কল্যাণ উন্নয়ন পৰিষদ গঠন কৰা হ'ব। আৰু তাৰ লগতে শিক্ষা, অৰ্থনীতি আৰু সংস্কৃতি বিকাশৰ বাবে লক্ষ্য ভিত্তিক আঁচনি হাতত ল'ব বুলি জনাইছে অসম চৰকাৰৰ ফালৰ পৰা। ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াৰ উপস্থিতিত এই শান্তি চুক্তি সম্পন্ন হয় আৰু এই কথা জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। আগবেছিয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে, মিচিং ভাই বন্ধুসকলৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। আমাৰ অসমত এতিয়াৰে পৰা আলি আই লিগাঙক এতিয়া ৰাজ্যিক বন্ধৰ ঘোষণা কৰা হৈছে। এতিয়াৰে পৰা আলি আই লিগাঙত আমাৰ অসমৰ সকলোবিলাক চৰকাৰী কাৰ্যালয় বন্ধ থাকিব। বহু দিনৰে পৰা মিচিংসকলে এইটো অসম চৰকাৰৰ ওচৰত আহ্বান জনাই আহিছিলে যে যিদিকে আলি আই লিগাং উৎসৱ, সেই উৎসৱত বন্ধ দিব লাগে, চৰকাৰী বন্ধ দিব লাগে, কিন্তু চৰকাৰী বন্ধ নাছিলে ইয়াৰ পূৰ্বতে। কিন্তু এতিয়া আলি আই লিগাঙক চৰকাৰী বন্ধৰ ঘোষণা কৰিছে। আগেছো ইয়াৰ পাছৰটো খবৰৰ ফালে যোৱাকালি অসমলৈ আহিছিলে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া। অমিত শ্বাহ ডাঙৰীয়াই যোৱাকালি প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজৰ লগতে গোলাঘাট কৰ্কট চিকিৎসা কেন্দ্ৰ আৰু তিনিচুকীয়া কৰ্কট চিকিৎসা কেন্দ্ৰৰ উদ্বোধন কৰে আৰু তাৰ লগতে ভাৰ্চুৱেলি ডিফু, যোৰহাট আৰু বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ ছুপাৰ স্পেচিয়েলিটি হস্পিটেলৰো শিলান্যাস কৰে। তো যোৱাকালি অসমত আহিছিলে, আই থিংক আজিও হয়তো তেখেত অসমতে থাকিব। তেখেতে যোৱাকালি ভাৰতীয় যুৱ মৰ্চাৰ তেখেতে এখন সভাৰ আয়োজন কৰিছিলে, তাত তেখেত উপস্থিত আছিলে আৰু তাৰ লগে লগে তেখেতে কেইটামান কামৰ শিলান্যাসো কৰে আৰু কেইটামান কাম তেখেতে উদ্বোধনো কৰে। আগবেছিয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে অভয়াপুৰীবাসীৰ কাৰণে। অভয়াপুৰীবাসীৰ বাবে এটা খুবেই বেয়া খবৰ ওলাই পৰিছে। অভয়াপুৰীত 16, 17 আৰু 18 মাৰ্চত ৰাতিপুৱা 5:30 বজাৰ পৰা 8:30 বজালৈকে কাৰেণ্ট কৰ্তন থাকিব বুলি জনাইছে। গোটেই অসমত নহয়, কিন্তু কেৱল অভয়াপুৰীতহে কাৰেণ্ট কৰ্তন থাকিব ৰাতিপুৱা 5:30 বজাৰ পৰা 8 বজালৈকে। এতিয়া 8 বজা বুলি ক'লে আৰু 8 বজাটোৱে ফিক্স নহয়, 8 বজা পাৰ হৈও যাব পাৰে। কিছু টেকনিকেলি যিবিলাক নেকি মেৰামতি থাকে, সেই মেৰামতি কৰিব এতিয়া এপিডিচিএলে, যাৰ কাৰণে নেকি অভয়াপুৰীত 16, 17 আৰু 18 তিনিদিনকৈ পুৱা 5:30 বজাৰ পৰা 8 বজালৈকে বিদ্যুৎ কৰ্তন থাকিব। গতিকে আপোনালোকৰ যদি মোবাইলৰ চাৰ্জ দিব লগা থাকে, আপোনালোকৰ যদি পানীৰ টেংকিত পানী ভৰাব লগা থাকে বা অন্যান্য কাম কাজ থাকে, ৰাতিপুৱাৰ ভাগলৈ থৈ নিদিব, সেই ভাগত কিন্তু কাৰেণ্ট নাথাকিব। আগবেছিয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত আহি গ'ল নিৰ্বাচন। 9 এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব আমাৰ অসমত। ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা যোৱাকালি এই কথা জনাইছে।
ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টে জনাইছে যে এইবাৰ প্ৰায় 9টা নিয়মেৰে নিৰ্বাচন আয়োজন কৰা হ'ব তাৰে ভিতৰত অন্যতম নিয়ম হৈছে আপোনালোকে ভোট দিবলৈ যাওঁতে এইবাৰ মোবাইল ফোন হাতত লৈ যাব নোৱাৰিব ইভিএমৰ ফটো আপোনালোকে ক্লিক কৰিব নোৱাৰিব তাৰ লগতে এইবাৰৰ প্ৰত্যেকজন প্ৰাৰ্থীৰ ফটো সংলগ্ন থাকিব একদম কালাৰ হৈতে মানে কালাৰ ফটো এইবাৰ প্ৰাৰ্থীৰ সংলগ্ন থাকিব কিছুমান মানুহৰ এনেকুৱা হয় ন যে তেওঁলোকে ভোট দিবলৈ গৈছে কৰবাত দি দিছে কৰবাত মানে প্ৰাৰ্থীক ভালদৰে চিনি নাপায় মানে পাৰ্টিটোক ভালদৰে চিনি নাপায় এনেকুৱা কনফিউজন হৈ যায় তো তাৰ কাৰণে এইবাৰ পৰা কালাৰ ফটো প্ৰিন্ট কৰি লগাই থোৱা থাকিব যাতে আপুনি চিনি পোৱা প্ৰাৰ্থীজনকেই ভোটটো দিয়ে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে কংগ্ৰেছ পাৰ্টিৰ ওপৰত যোৱাকালি কংগ্ৰেছ পাৰ্টিৰ তৰফৰ পৰা এটা প্ৰতিশ্ৰুতি দিছে অসমৰ জনসাধাৰণক বা অসমৰ ৰাইজ গৌৰৱ গগৈ ডাঙৰীয়াই এটা প্ৰতিশ্ৰুতি দিছে আৰু তেখেতে কৈছে যে কংগ্ৰেছৰ চৰকাৰ যদি ২৬ৰ নিৰ্বাচনত জিকি আহে তেনেহলে ৩ মাহৰ ভিতৰতে জুবিন ক্ষেত্ৰ আটক ধুনীয়াকৈ সৃষ্টি কৰিব বুলি জনাইছে চকুত লগাকৈ নিৰ্মাণ কৰিব জুবিন ক্ষেত্ৰ এক ৰাজহুৱা ক্ষেত্ৰলৈ পৰিণত কৰিব জুবিন ক্ষেত্ৰক এটা জুবিন দা আমাৰ মাজৰ পৰা নোহোৱা প্ৰায় 6 মাহ সম্পূৰ্ণ হ'ল কিন্তু তাৰ পাছতো জুবিন ক্ষেত্ৰৰ কাম সম্পূৰ্ণ হৈ নুঠিলে তো অসম চৰকাৰে এয়া এক গাফিলতি কৰিছে বুলি ক'ব পাৰি অসম চৰকাৰে লেহেমীয়া গতিত কামখিনি কৰিছে এইটো কিন্তু বেয়া পাইছো যিমান পাৰে পূৰ্ণৰ গতিত কামখিনি কৰি যদি জুবিনদাৰ ক্ষেত্ৰটো খুব সুন্দৰকৈ হজাই পৰাই তুলিলে হেতেন খুব ভাল লাগিল হয় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফাল আহি আছে নিৰ্বাচন আৰু যোৱাকালি নিৰ্বাচনৰ দিন বাৰ সকলোবিলাক ঘোষণা কৰা হ'ল কেতিয়া নিৰ্বাচন হ'ব কেতিয়ালৈকে মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব সকলোবিলাক যোৱাকালি ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টে ঘোষণা কৰিলে তো তাৰ পূৰ্বে এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে যোৱাকালি আমাৰ অসমৰ প্ৰায় 22টাকৈ সংগঠনৰ সৈতে মিলিত হয় বুলি খবৰ ওলাই পৰিছে এতিয়া কিহৰ ওপৰত আলোচনা হয় সেই সম্পৰ্কে বৰ বিশেষ এতিয়ালৈকে খবৰ ওলোৱা নাই যেহেতু যি মানে আলোচনী প্ৰক্ৰিয়া হৈছিল সেই আলোচনী প্ৰক্ৰিয়াত কোনো ধৰণৰ নিউজ ৰিপৰ্টাৰ বিলাকক সোমাবলৈ দিয়া হোৱা নাছিল গতিকে সেইভাবে এতিয়ালৈকে গম পোৱা নাই যে কিহৰ ওপৰত আলোচনা হৈছিল তো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে খুব সোনকালে হয়তো এই সম্পৰ্ক জনাব যে কিহৰ ওপৰত মানে আলোচনা হৈছিল অসমৰ 22টা সংগঠনৰ সৈতে নিৰ্বাচনৰ পূৰ্বে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে যোৱাকালি ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টে আমাৰ অসমৰ ইলেকশ্যনৰ দিন ঘোষণা কৰিলে আৰু আজিৰে পৰা নিৰ্বাচনী অধিসূচনা জাৰি কৰা হৈছে 23 মাৰ্চ পৰ্যন্ত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব প্ৰাৰ্থীসকলে 24 মাৰ্চত মনোনয়ন পত্ৰৰ পৰীক্ষা কৰা হ'ব 26 মাৰ্চত মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন আছে কোনোবাই যদি নিৰ্বাচন নেখেলো বুলি ভাবে তেওঁলোকে মনোনয়ন পত্ৰ প্ৰত্যাহাৰো কৰিব পাৰিব 26 মাৰ্চত 7 এপ্ৰিলত প্ৰচাৰ অভিযান সামৰণি মাৰিব লাগিব দলসমূহে 9 এপ্ৰিলত ভোট গ্ৰহণ কৰা হ'ব আৰু 4 মে'ত ফলাফল ঘোষণা কৰা হ'ব বুলি জনাইছে মানে 9 তাৰিখৰ পৰা 4 মানে অলমোষ্ট প্ৰায় 1 মাহৰ ভিতৰত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব আৰু আমি মে মাহত গম পাম যে কোনে একেবাৰে শেষৰ আঙিঠি মাৰে বা কোনে আকৌ এবাৰ চৰকাৰ গঠন কৰে বিজেপিয়ে কৰে নে কংগ্ৰেছে কৰে আমি মে মাহত গম পামগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতত কমিছে এলপিজি সিলিণ্ডাৰৰ ষ্টক খবৰ লাই পৰিছে যে যিসকল লোকৰ ঘৰত নেকি পিএনজি কানেকশ্যন আছে তেওঁলোকে এতিয়া এলপিজি কানেকশ্যন প্ৰত্যাহাৰ কৰিব লাগিব মানে এলপিজি কানেকশ্যন একেবাৰে এৰি দিব নালাগে মানে বৰ্তমান যিটো সিচুৱেশ্যন চলি আছে সেই সিচুৱেশ্যনত তেওঁলোকে এলপিজি ৰিফিল নাপায় বুলি জনাইছে মানে এলপিজি টেংকিত নাপায় পিএনজি যিসকলে ব্যৱহাৰ কৰি আছে তেওঁলোকৰ বাবে এইটো এটা নতুনকৈ নিয়ম জাৰি কৰি দিয়া হৈছে আমাৰ এফালে বৰ বিশেষ তেনেকুৱা পিএনজি সিস্টেম নাই বাৰু আমাৰ অসমৰ কিছু স্থানত আছে তো যিবিলাক স্থানত আছে যিসকলৰ ঘৰত পিএনজি কানেকশ্যন আছে তো তেওঁলোকে এলপিজি ল'ব নোৱাৰিব তো এইটো এটা নিয়ম বান্ধি দিছে যাতে মানে সকলোৱে সমানভাৱে এলপিজি গেছ ব্যৱহাৰ কৰি থাকিব পাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে কিন্তু খবৰ ওলাই পৰিছে যে আমাৰ অসমৰ বাহিৰৰ বিভিন্ন ৰাজ্যৰ পৰা এতিয়া বোলে মহৰ সৰবৰাহ হৈছে বুলি খবৰ ওলাই পৰিছে আৰু সেয়া অবৈধভাৱে খবৰ ওলাই পৰিছে অবৈধভাৱে বিভিন্ন ৰাজ্যৰ পৰা যেনে হাৰিয়ানা পাঞ্জাবৰ পৰা মহ সৰবৰাহ কৰা হৈছে ডিমাপুৰলৈ খবৰ লোৱা অনুসৰি মালবাহী ৰেলত উদ্ধাৰ হৈছে কেইবাটাও অবৈধ মহ 203376/C নাম্বাৰ মালবাহী ৰেলখনত উদ্ধাৰ হৈছে কেইবাটাও মহ যিকেইটা মহ নেকি পাঞ্জাব হাৰিয়ানাৰ পৰা ডিমাপুৰলৈ লৈ যোৱা হৈছিল বুলি খবৰ ওলাই পৰিছে অৱশ্যে মহৰ মাংস সম্পূৰ্ণৰূপে নিষিদ্ধ মানে মহৰ মাংস বিক্ৰী কৰাটো নিষিদ্ধ তো সেই মাংসটোকো কি কৰিছে মানুহে বেলেগৰ পৰা আনি অসমৰ মাজৰে নি ডিমাপুৰত কাটি বিক্ৰী কৰিছে গতিকে এইটো এটা খুবেই দুখ লগা খবৰ
আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি ঘোষণা কৰিছে যে অসমত 2030 চনৰ ভিতৰত অসমৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে একোখনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিব বুলি জনাইছে মানে নেক্সট বাৰ যদি আকৌ এবাৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হয় তেতিয়া তেখেতে অসমৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে একোখনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিব বুলি জনাইছে অলৰেডি অসমৰ কেইবাখনো ডিষ্ট্ৰিক্টত চিকিৎসা মহাবিদ্যালয় অলৰেডি স্থাপন হৈছে বাকি যি কেইখন ডিষ্ট্ৰিক্টত বাকি আছে সেই কেইখন ডিষ্ট্ৰিক্টতো বোলে চিকিৎসা মহাবিদ্যালয় হ'ব বুলি জনাইছে যিমান কেইখন ডিষ্ট্ৰিক্ট আৰু বাকি থাকিলে অলৰেডি কেইবাখনতো হ'লেই চিকিৎসা মহাবিদ্যালয় আৰু তাৰ লগে লগে আমাৰ অসমত 1 লাখলৈ এমবিবিএছৰ সিট বৃদ্ধি কৰিব বুলি জনাইছে আৰু গুৱাহাটী মেডিকেল কলেজত 3খন এমবিবিএছৰ সিট যোৱাকালি বৃদ্ধি কৰি দিয়া হৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বৰ্তমান সময়ত গোটেই ভাৰতবাসীয়ে এলপিজি শৰ্টেজত ভুগি আছে যাৰ ফলত নেকি একাংশ লোকে এতিয়া খৰিত ভাত ৰান্ধিব লগা হৈছে এই সময়তে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে এটা টিপছ দিছে যেটো টিপছৰ জৰিয়তে আপোনালোকে এলপিজি গ্যাস নোহোৱাকৈ ঘৰত ভাত ৰান্ধিব পাৰে তাৰ কাৰণে আপোনালোকে কি কৰিব পাৰে এটা বিশেষ বাসনৰ মাজতে ফুটা এটা উলিয়াই পাইপ এডাল লগাই সেই পাইপডাল আপোনালোকে গ্যাসত ফিটিং কৰি ভাত ৰান্ধিব পাৰে বুলি জনাইছে মানে নলা নৰ্দমৰ পৰা ওলোৱা গেছক মানে আপোনালোকে ইন্ধনলৈ ৰূপান্তৰিত কৰিব পাৰে বুলি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে সকলোকে এটা টিপছ দিছে আৰু সেই কামটো যোৱাকালি কংগ্ৰেছে কৰি চাইছে যে কামটো কৰিব পাৰি নে নোৱাৰি কিন্তু কংগ্ৰেছ বিফল হ'ল কংগ্ৰেছে নলাৰ গেছৰ পৰা জুই জ্বলাব নোৱাৰিলে তো আপুনি পাৰিব নেকি ঘৰত ট্ৰাই কৰি চাব আৰু যদি পাৰে যদি সফল হয় তেনেহলে মোৰ মতেতো ভালেই হ'ব গেছৰ পইচা বাচি যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে জুবিনদাৰ জুবিন ক্ষেত্ৰ অৱহেলিত হৈছে জুবিনদাৰ জুবিন ক্ষেত্ৰ 7 মাহ হৈ গ'ল এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই এজাক বৰষুণতেই জুবিন ক্ষেত্ৰ ধুৱাই থৈ গ'ল এতিয়া অৱহেলিত জুবিন ক্ষেত্ৰ চাই ৰৈ থাকিব পৰা নাই পৰিয়ালবৰ্গ বা শুভাকাংক্ষীসকল যাৰ বাবে নেকি চৰকাৰলৈ বাট নাচাই যোৱাকালি গৌৰিমা বৌৱে টিউপাল লগালে জুবিন ক্ষেত্ৰত আৰু এইটোটা খুবেই দুখ লগা কথা বুলি মই ভাবো আমাৰ সকলোৰে কাৰণে জুবিন ক্ষেত্ৰ ইমান দিনে হৈ যাব লাগিছিল ইমান দিনে জুবিন ক্ষেত্ৰ আটক ধুনিয়াকৈ সজাই পৰাই তুলিব লাগিছিল অসম চৰকাৰে কিন্তু নকৰিলে আৰু অসম চৰকাৰে যদি এই কামটো কৰি দিলে হেতেন নহয় তেনেহলে তেখেত লোকৰ কাৰণে নিৰ্বাচনত এইটো এটা প্লাস পইণ্ট হ'লহেতেন মানে ভাল পালেহেতেন সবেই ভাল পালেহেতেন যে জুবিন দাক ইমান মানে সন্মান জনোৱাটো আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে অসম চৰকাৰৰ চাকৰিয়াল সকলৰ ওপৰত আপোনালোকৰ ঘৰতো যদি অসম চৰকাৰৰ চাকৰিয়াল আছে তেনে তেওঁলোকৰ বাবে এটা ভাল খবৰ ওলাইছে এতিয়া অসম চৰকাৰৰ চাকৰিয়াল সকলে বিহু পূজা বা অন্যান্য কামত এডভান্স দৰমহা ল'ব পাৰিব বুলি জনাইছে এতিয়া আমাৰ যিমান বিলাক নেকি উৎসৱ আছে আমাৰ বিহু তিনিটা বিহু আপোনালোকে চাব আপোনাৰ মাহৰ 15 তাৰিখৰ দিনাখন পৰে আৰু যত নেকি আমাৰ হাত প্ৰায় খালি হৈ থাকে হেতিয়া আমি দৰমহা নাপাওঁ হয় নহয় মাহেকৰ লাষ্টত যদি পৰে তেতিয়াহে আমাৰ পকেট গৰম হৈ থাকে তেতিয়া মানে আমি ভালদৰে উদযাপন কৰিব পাৰো কিন্তু কি হয় মাহেকৰ মাজত যেহেতু পৰে আমাৰ হাতত পইচা প্ৰায় নাইকিয়া হৈ থাকে এতিয়া অসম চৰকাৰে কি কৰিছে তাৰ বাবে এটা নতুনকৈ নিয়ম বনাইছে যে প্ৰয়োজন হলে কোনো চৰকাৰী কৰ্মচাৰীয়ে দৰমহা আগতীয়াকৈ ল'ব পাৰিব বোলে বিহু আহি আছে বিহুৰ আগত ল'ব বিচাৰো তেন্তে আৰামছে ল'ব পাৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষত আটাইতকৈ বিক্ৰী হোৱা বস্তুটো বাৰু কি আপোনালোকে জানেনে আটাইতকৈ বেছি বিক্ৰী হোৱা বস্তুটো আপোনালোকে শুনিলে মানে আচৰিত হৈ পৰিব বৰ্তমান সময়ত আটাইতকৈ ট্ৰেন্ডিং বস্তুটো হৈছে ইন্ডাকশন মানে এই যে কাৰেণ্টত ভাত বনাই চৌকা তো সেইটো হৈছে আমাৰ ভাৰতৰ বৰ্তমান সময়ত আটাইতকৈ ট্ৰেন্ডিং বস্তু তো আপোনালোকেও কিনিলে নে বাৰু ইন্ডাকশন কমেন্ট সেকশনত জনাবচোন এটা খবৰ এটা ওলাই পৰিছে এটা সমীক্ষা চলোৱা গৈছিল ইন্ডাকশন আৰু এলপিজি সিলিন্ডাৰৰ মাজত যে কোনটো বস্তু আটাইতকৈ বেছি কষ্টলি হয় কোনটোৱে বেছিকৈ পইচা খৰচা কৰে আপোনালোকে শুনিলে আচৰিত হ'ব এলপিজিত বেছিকৈ পইচা খৰচা হয় ইন্ডাকশনৰ তুলনাত কিন্তু মানুহে ভাবি থাকে যে ইন্ডাকশনত বেছি খৰচা হয় বুলি কিন্তু তেনে নহয় ইন্ডাকশনত কমহে খৰচা হয় এলপিজিৰ তুলনাত গতিকে ঘৰত ব্যৱহাৰ কৰিব পাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে যোৱাকালি ঘোষণা কৰিছে যে এইবাৰ যোৰহাটত তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান নকৰে মানে ৰাইজৰ দলে যোৰহাটত প্ৰাৰ্থিত্ব প্ৰদান নকৰে ৰাইজৰ দলে কৈছে যে গৌৰৱ গগৈ এজন ভাল সাংসদ আৰু তেখেতে বিধানসভালৈ অহাটো খুবেই দৰকাৰ আৰু সেইবাবেই এইবাৰ তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান নকৰো বুলি কৈছে যোৰহাটত তেওঁলোকৰ মাজত মিত্ৰতা নহল যদিও মানে গৌৰৱ গগৈৰ কথা ভাবিছে আৰু ৰাইজৰ দলে এইবাৰ প্ৰায় 64টা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিবৰ কাৰণে মানে তেওঁলোকৰ ওচৰত প্ৰাৰ্থী আছে বুলি তেওঁলোকৰ ফালৰ পৰা জনাইছে গতিকে ৰাইজৰ দলে এইবাৰ হাংগামা এটা লগাব
আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ভূপেন বৰাৰ পাছত এইবাৰ খবৰ ওলাই পৰিছে প্ৰদ্যুৎ বৰদলৈৰ ওপৰত এসময়ৰ আপোনাৰ শিক্ষামন্ত্ৰী আছিল আমাৰ অসমৰ প্ৰদ্যুৎ বৰদলৈ এইবাৰ প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছ এৰি দিয়াৰ হুংকাৰ জনাইছে আৰু হাই কামাণ্ডলৈ চিঠি প্ৰেৰণ কৰিছে প্ৰদ্যুৎ বৰদলৈ মানে প্ৰদ্যুৎ বৰদলৈ তেখেত সুখী নহয় আমাৰ অসমৰ কংগ্ৰেছৰ যিসকল কৰ্মকৰ্তা আছে তেওঁলোকৰ কাম কাজক লৈ আৰু তাৰ কাৰণে তেখেতে হাই কামাণ্ডলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে আৰু তেখেতে পদত্যাগ কৰাৰ মানে হুংকাৰ জনাইছে কি হৈছে নাজানো আৰু ভূপেন বৰা গ'ল প্ৰদ্যুৎ বৰদলৈতো আপোনাৰ লোকসভা ইলেকশ্যনৰ সময়তহে কংগ্ৰেছত আহিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছিলে এতিয়াই আহি যায় যদিও ঠিক নাই মানে আগবাইছোঁ একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো এটা খুবেই দুখজনক খবৰ ওলাই পৰিছে খবৰ ওলাইছে দিল্লীৰ পৰা যোৱাকালি প্ৰায় 13 বছৰেৰে কোমাত থকা এজন যুৱকক ইচ্ছা মৃত্যুৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে এইমছৰ ডক্টৰসকলে মানে এজন 32 বছৰীয়া যুৱকে প্ৰায় 13 বছৰ ধৰি কমাত আছে যুৱকজনে বিদ্যালয়ৰ 4 মহলীয়া বিল্ডিঙৰ পৰা পৰিছিল আৰু তাৰ ফলত কমাত গৈছিলে যুৱকজন আৰু চিকিৎসকে কৈছে যে তেখেত পুনৰবাৰ সুস্থ হোৱাৰ কোনো সম্ভাৱনা নাই 13 বছৰৰে পৰিয়ালবৰ্গই অপ্ৰাণ চেষ্টা কৰিলে লৰাটোক কমাৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে কিন্তু যুৱকজন আৰু কমাৰ পৰা উভতি নাহে যাৰ কাৰণে নেকি এতিয়া যুৱকজনক ইচ্ছাকৃতভাৱে তেখেতক মৃত্যু দিয়া হ'ব আৰু যাৰ বাবে নেকি কোৰ্টেও এপ্ৰুভেল জনাইছে এনেকুৱা ধৰণৰ মানে কেছ থাকে আৰু যিবিলাক নেকি ক্ৰিটিকেল কেছ থাকে য'ত নেকি আপোনাৰ ৰোগীজন ঠিক হোৱাৰ কোনো সম্ভাৱনা নাথাকে পৰিয়াল যেতিয়া নেকি আপোনাৰ সকলো ফালৰ পৰা ভাগি পৰে পইচা পাতিৰ ফালৰ পৰাই হওক বা সকলো ফালৰ পৰাই তেতিয়া মানে কোৰ্টত গৈ আপিল কৰিব পাৰে যাতে যুৱকজনক ইচ্ছাকৃতভাৱে মৃত্যু দিব পাৰে আৰু সেই হিচাপতেই দিল্লীৰ সেই যুৱকজনৰ পৰিয়ালবৰ্গই যুৱকজনক ইচ্ছাকৃত মৃত্যু দিবৰ কাৰণে আপিল কৰিছিলে আৰু কোৰ্টে এপ্ৰুভ জনাইছে এইটো এটা খুবেই দুখ লগা খবৰ গতিকে সাৱধান ল'ৰা ছোৱালীসকল বিদ্যালয়ৰ বিল্ডিঙৰ ওপৰত গৈ এনে ধৰণৰ মানে কাম কাজবিলাক নকৰিব তো বন্ধুসকল বস আজি ভিডিঅ জনাবলগীয়া খবৰ ইমান কেইটাই আছিল খবৰ কেইটা জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব তো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খাজলে বিদায় মাগিছো ধন্যবাদ জয় অসম